অসমকে ধৰি দেশৰ 7খন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে কোভিড-19 আৰু বানপানীয়ে সৃষ্টি কৰা পৰিস্থিতি সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰ্যালোচনা অসমত ৰাজ্য চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ বাবে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক প্ৰশংসা ৰাজ্যৰ 24খন জিলা এতিয়াও বানৰ কবলত 70টা ৰাজহ চক্ৰৰ 25,30,000 লোক ক্ষতিগ্ৰস্ত বানত মৃত্যুৰ সংখ্যা 86 লৈ বৃদ্ধি আৰু গুৱাহাটী মহানগৰীৰ 577 গৰাকীকে ধৰি অসমত নতুনকৈ 1018 গৰাকী লোক কোভিড-19ত আক্ৰান্ত দেশত কোভিড-19ত মৃত্যু হোৱা লোকৰ হাৰ 2.5% লৈ হ্ৰাস নমস্কাৰ পুৱাৰ বাতৰিলৈ স্বাগতম ষ্টুডিঅ'ত মই নৱজিত ডেকা এতিয়া বিতং বাতৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি দেশৰ 7খন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে কোভিড-19 আৰু বানপানীয়ে সৃষ্টি কৰা পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰে এই ৰাজ্যকেইখন হৈছে অসম বিহাৰ অন্ধ্ৰপ্ৰদেশ তেলেংগানা তামিলনাডু হিমাচল প্ৰদেশ আৰু উত্তৰাখণ্ড অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে হোৱা আলোচনাত প্ৰধানমন্ত্ৰীয়ে ৰাজ্যখনৰ বান পৰিস্থিতি কোভিড-19 আৰু বাগজানৰ তৈলখাদত অগ্নি নিৰ্বাপনৰ শেহতীয়া স্থিতিকে ধৰি আন কেতবোৰ গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত টেলিফোন যোগে বাৰ্তালাপ কৰে আলোচনাৰ সময়ত প্ৰধানমন্ত্ৰীয়ে দুৰ্যোগপূৰ্ণ সময়ত অসমবাসীৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ কৰাৰ লগতে এই সময়ছোৱাত ৰাজ্যখনক সকলো প্ৰকাৰৰ সহায় সহযোগিতা আগবঢ়াব বুলি আশ্বাস দিয়ে লগতে তেওঁ কয় যে ৰাজ্যখনৰ এই সমস্যাসমূহক কেন্দ্ৰীয় চৰকাৰে গুৰুত্ব সহকাৰে লৈছে মুখ্যমন্ত্ৰী সোণোৱালে বান গৰাখহনীয়াকে ধৰি আন সমস্যাসমূহৰ বিষয়েও প্ৰধানমন্ত্ৰীক অৱগত কৰায় প্ৰধানমন্ত্ৰী মোদীয়ে ৰাজ্যখনৰ সাম্প্ৰতিক পৰিস্থিতিৰ সময়ত অসম চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ বাবে মুখ্যমন্ত্ৰী সোণোৱালক প্ৰশংসা কৰে of those departed soul and express my heartfelt condolence to all those grieved families. Assam has been facing this problem for quite some time, but for the first time, Honorable Prime Minister Narendra Modi ji has taken a very strong initiative to constitute a committee under the leadership of the Vice Chairman Niti Aayog and also the members from all the state of Northeastern state area, and this particular committee has been entrusted the responsibility to prepare a detailed project report to find out the lasting solution of the flood and erosion and also landslide problem of Assam and Northeast. So that is why Honorable Prime Minister, he has realized the problem deeply, and that is why he is the first Prime Minister in the last 70 years of independence who has taken some concrete initiative to find out the lasting solution of this problem. And at the same time, as you know, more than 75 lakhs people are affected in this flood. This is the third wave of flood in Assam, and government of Assam trying its level best to provide the best quality relief material to the people and also to the cattle. And not only that, we are also taking initiative to supply the food item to those wildlife living in ৰাজ্যখনৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও এতিয়াও কেতবোৰ ঠাইত নদীসমূহ বিপদ সীমাৰ ওপৰেৰে বৈ আছে অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকাৰী কালি সন্ধিয়া প্ৰকাশ কৰা মতে নিমাতীঘাট তেজপুৰ গোৱালপাৰা আৰু ধুবুৰীত ব্ৰহ্মপুত্ৰ নদী বিপদ সীমাৰ ওপৰেৰে বৈ আছে একেদৰে ধনশিৰি জিয়াভৰলী কপিলি বেকি কুছিয়াৰা আৰু সোণকোষ নদীৰ জলপৃষ্ঠ বিপদ সীমাৰ ওপৰেৰে বৈ আছে বৰ্তমান ৰাজ্যখনৰ 24খন জিলাৰ 70টা ৰাজহ চক্ৰৰ 2,400খন গাঁৱৰ 25,30,000 লোক বানত ক্ষতিগ্ৰস্ত হৈছে বানপীড়িত লোকসকলৰ সাহায্যৰ বাবে 301টা আশ্ৰয় শিবিৰ স্থাপন কৰা হৈছে আৰু এই শিবিৰসমূহত 50,000ৰো অধিক লোকে আশ্ৰয় গ্ৰহণ কৰি আছে কালি বৰপেটা বাক্সা ধুবুৰী মৰিগাঁও আৰু নগাঁৱত এগৰাকীকৈ লোকৰ মৃত্যু হোৱাৰ পাছত ৰাজ্যখনত এতিয়ালৈকে বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা 86 লৈ বৃদ্ধি পাইছে বানত এই পৰ্যন্ত ৰাজ্যখনৰ 1,12,000 হেক্টৰৰো অধিক কৃষিভূমিৰ ক্ষতিসাধন হৈছে বানাক্ৰান্ত লোকসকলৰ উদ্ধাৰৰ বাবে এনডিআৰএফ এছডিআৰএফ আৰু স্থানীয় প্ৰশাসনে অভিযান ক্ষীপ্ৰতৰ কৰি তুলিছে কেতবোৰ অঞ্চলত বানপানীৰ প্ৰকোপ হ্ৰাস পোৱাৰ লগে লগে নৈসমূহৰ গৰাখহনীয়াই ব্যাপক ৰূপ ধাৰণ কৰাৰ বাতৰি আহি আছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কালি মৰিগাঁও জিলাৰ বান বিধ্বস্ত মায়ং ৰাজহ চক্ৰৰ মদনবৰী গাঁৱত নাৱেৰে গৈ বানাক্ৰান্ত লোকৰ পৰিস্থিতিৰ বুজ লয় গাঁওখনৰ প্ৰায় 200টা পৰিয়ালে আশ্ৰয় লৈ থকা স্থানত উপস্থিত হৈ মুখ্যমন্ত্ৰীয়ে বানাক্ৰান্তসকলৰ সৈতে মত বিনিময় কৰে চৰকাৰে আগবঢ়োৱা খাদ্য সামগ্ৰী আৰু চিকিৎসা সেৱা আদি হা সুবিধাৰো বুজ লয় বান বিধ্বস্ত অঞ্চল পৰিদৰ্শন কৰাৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে মায়ং অঞ্চলত বানত মৃত্যু হোৱা দুগৰাকী লোকৰ নিকটাত্মীয়লৈ 2 লাখ টকাকৈ আৰ্থিক সাহায্যৰ চেক আগবঢ়ায় আনহাতে মুখ্যমন্ত্ৰীয়ে অঞ্চলটোৰ
অঞ্চলটোৰ 18 গৰাকী গাঁওবুঢ়াৰ মাজত মোবাইল ফোনো বিতৰণ কৰে পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মুখ্যমন্ত্ৰীয়ে কয় যে সম্প্ৰতি ৰাজ্যবাসীয়ে বানপানী গৰাখহনীয়া ভূমিস্খলন আৰু কোভিড-19ৰ বিৰুদ্ধে একে সময়তে যুঁজ দিবলগীয়া হৈছে এই দুৰ্যোগপূৰ্ণ সময়ছোৱাত ৰাজ্যৰ জনসাধাৰণে প্ৰদৰ্শন কৰা ধৈৰ্য আৰু সহযোগিতাৰ বাবে মুখ্যমন্ত্ৰীয়ে জনসাধাৰণক ধন্যবাদ জনায় মুখ্যমন্ত্ৰীয়ে তেওঁৰ ভ্ৰমণকালত বানাক্ৰান্ত অঞ্চলসমূহ পৰিষ্কাৰ পৰিচ্ছন্নতাৰ বজাই ৰখাৰ লগতে খোৱা পানী যোগানত গুৰুত্ব আৰোপ কৰে আজি মৰিগাঁৱলৈ আহি মদনাবৰী গাঁৱলৈ গ'লো তাত আমাৰ ক্ষতিগ্ৰস্ত বানবিধ্বস্ত ৰাইজৰ লগত মত বিনিময় কৰিলো তেখেতসকলক মই সুধিলো যে আপোনালোকে খোৱা বোৱা বস্তু পাইছেনে সকলোৱে একেমুখে কৈছে আমি পাইছো আমি কোনো ইয়াত অভাৱ উপলব্ধি কৰা নাই আনকি তেখেতসকলে চিকিৎসা ক্ষেত্ৰতো সকলো ধৰণে সেৱা লাভ কৰাৰ কথা তেখেতসকলে উল্লেখ কৰিছে গতিকে ইয়াৰ স্থানীয় বিধায়ক অসম চৰকাৰ ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াই এই অঞ্চলৰ ৰাইজৰ প্ৰতি দায়িত্ব সহকাৰে দায়বদ্ধতাৰে কাম কৰাৰ বাবে আজি বানবিধ্বস্ত অঞ্চলৰ ৰাইজে এই কামত তেখেতসকলে বহুখিনি সহযোগিতা লাভ কৰিবলৈ সক্ষম হৈছে আৰু সমান্তৰালভাৱে মৰিগাঁও আমাৰ বিধায়ক ৰামাকান্ত দেউৰী ডাঙৰীয়াও বানবিধ্বস্ত ৰাইজৰ খা খবৰ ৰাখি চৰকাৰৰ সাহায্য বিতৰণ যাতে সঠিক হয় ইয়াৰ প্ৰতি চোকা দৃষ্টি ৰাখিছে অসমৰ জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়া আজি আমাৰ এই ভ্ৰমণত লগত আছিল আৰু তেখেতসকলৰ কামৰূপ মহানগৰ জিলাত কালি সন্ধিয়া 7 বজাৰ পৰা 2 আগষ্টৰ সন্ধিয়া 7 বজালৈকে আনলক 1 আৰম্ভ হৈছে এই সন্দৰ্ভত ৰাজ্যৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই জাৰি কৰা নিৰ্দেশনা অনুসৰি আনলকৰ সময়ত সোমবাৰৰ পৰা শুক্ৰবাৰলৈ পুৱা 7 বজাৰ পৰা বিয়লি 5 বজালৈ মহানগৰ জিলাত অৱস্থিত পথৰ সোঁকাষ আৰু বাওকাষৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ সলনাসলনিকৈ খোলাৰ অনুমতি দিয়া হৈছে একেদৰে অত্যাৱশ্যকীয় সেৱাৰ পাইকাৰী দোকানসমূহ অনুৰূপ ধৰণে খুলিবলৈ অনুমতি দিয়া হৈছে আনলকৰ সময়ছোৱাত শাক-পাচলি মাছ মাংস পুৱা 7 বজাৰ পৰা বিয়লি 5 বজালৈ ঘৰে বিক্ৰীৰ অনুমতি প্ৰদান কৰা হৈছে কুৰিয়াৰ ই-কমাৰ্চ সেৱা নিৰ্মাণ কাৰ্য ঔদ্যোগিক ক্ষেত্ৰতো কেতবোৰ ৰেহাই ঘোষণা কৰা হৈছে গাখীৰ দুগ্ধজাত সামগ্ৰী আৰু শিশু খাদ্য বিক্ৰীৰ অনুমতি দিয়া হৈছে চৰকাৰী আৰু বেচৰকাৰী বেংক আৰু বীমাৰ কাৰ্যালয় 30% কৰ্মচাৰীৰ উপস্থিতিৰে খোলাৰ অনুমতি দিয়া হৈছে আনহাতে সন্ধিয়া 6 বজাৰ পৰা পুৱা 6 বজালৈ সান্ধ্য আইন জাৰি কৰাৰ লগতে শনিবাৰ আৰু দেওবাৰে গুৱাহাটী মহানগৰীত সম্পূৰ্ণ বন্ধ ঘোষণা কৰা হৈছে মাস্ক পৰিধানৰ ক্ষেত্ৰত চৰকাৰে কঠোৰ নীতি বলবৎ কৰি এনে নিয়ম ভংগকাৰীৰ বিৰুদ্ধে 1000 টকাৰ জৰিমনা বিহাৰৰ নিৰ্দেশ জাৰি কৰিছে আন্তঃজিলা যাতায়াতৰ ক্ষেত্ৰত অহা বুধবাৰৰ পৰা ব্যক্তিগত যান-বাহনৰ চলাচলত নিষেধাজ্ঞা আৰোপ কৰা হৈছে অৱশ্যে মালবাহী যান-বাহনক এই নিষেধাজ্ঞাৰ পৰা ৰেহাই দিয়া হৈছে ইফালে কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগুৱাই কালি গুৱাহাটীৰ ব্যৱসায়ী সংস্থাসমূহৰ সৈতে মহানগৰী ব্যৱসায়ী প্ৰতিষ্ঠানসমূহ খোলা সন্দৰ্ভত আলোচনাত মিলিত হয় উপায়ুক্তগৰাকীয়ে জাৰি কৰা এটা সংশোধিত নিৰ্দেশনা অনুসৰি আজিৰে পৰা মহানগৰীখনত আনলকৰ সময়ত 50% কৰ্মচাৰীৰে দোকানসমূহ খোলাৰ নিৰ্দেশ দিয়া হৈছে তেওঁ কয় যে এই সময়ছোৱাত ব্যৱসায়ী প্ৰতিষ্ঠানসমূহৰ কৰ্মচাৰীসকলক স্বাস্থ্য বিভাগৰ কৰ্মচাৰীয়ে ঠায়ে ঠায়ে গৈ কোভিড-19ৰ পৰীক্ষা কৰাৰ বাবে সোৱাব লোৱাৰ ব্যৱস্থা কৰিব এই ক্ষেত্ৰত ব্যৱসায়ী প্ৰতিষ্ঠানসমূহক সহযোগ কৰিবলৈ আহ্বান জনায় অসমত কোভিড-19ৰ সংক্ৰমণৰ ধাৰা অব্যাহত আছে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যোৱা নিশা টুইট যোগে প্ৰকাশ কৰা অনুসৰি কালিৰ দিনটোত ৰাজ্যখনত নতুনকৈ 1018 গৰাকী লোকে এই ৰোগত আক্ৰান্ত হৈছে ইয়াৰ ভিতৰত 577 গৰাকী হৈছে কেৱল গুৱাহাটী মহানগৰীৰে ইয়াকে ধৰি ৰাজ্যত কৰোনাত আক্ৰান্ত লোকৰ সংখ্যা 23999 বৃদ্ধি পাইছে কালি 858 গৰাকী চিকিৎসাধীন ৰোগী সুস্থ হোৱাৰ পাছত হাস্পতালৰ পৰা যাবলৈ দিয়া হয় ইয়াকেলৈ এই পৰ্যন্ত ৰাজ্যখনত আৰোগ্য হোৱা ৰোগীৰ সংখ্যা 16023 গৰাকীলৈ বৃদ্ধি পাইছে বৰ্তমান ৰাজ্যখনৰ বিভিন্ন কোভিড চিকিৎসা কেন্দ্ৰত 7916 গৰাকী লোক চিকিৎসাধীন হৈ আছে কালি আৰু 4 গৰাকী লোকৰ মৃত্যু হোৱাৰ পাছত ৰাজ্যখনত কোভিড-19ত মৃত্যু হোৱা লোকৰ সংখ্যা 57 গৰাকীলৈ বৃদ্ধি হৈছে স্বাস্থ্যমন্ত্ৰী গৰাকী এটা পৃথকে দিয়া টুইটত জনোৱা মতে 24 ঘণ্টাত ৰাজ্যখনত 18000 গৰাকী লোকৰ দেহত কোভিড-19ৰ পৰীক্ষা সম্পন্ন কৰা হৈছে ইয়াকেলৈ ৰাজ্যখনত নমুনা পৰীক্ষাৰ সংখ্যা 6,51,179 লৈ বৃদ্ধি হৈছে কেন্দ্ৰীয় চৰকাৰে কৈছে যে দেশত প্ৰথমবাৰৰ বাবে কোভিড-19ত মৃত্যু হোৱা লোকৰ হাৰ 2.5% লৈ হ্ৰাস পাইছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি কোভিড-19ত মৃত্যুৰ এই হাৰ হৈছে বিশ্বৰ ভিতৰতে নিম্নতম কেন্দ্ৰীয় চৰকাৰৰ লগতে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ চৰকাৰসমূহে স্বাস্থ্য বিধি সঠিকভাৱে ৰূপায়ণ কৰাৰ ফলত মৃত্যুৰ হাৰ হ্ৰাস হোৱা পৰিলক্ষিত হৈছে বুলি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰিছে মন্ত্ৰালয়ে কয় যে সময়োপযোগী কণ্টেইনমেণ্ট কৌশল আগ্ৰাসী ৰূপত কৰা নমুনা পৰীক্ষা আৰু সঠিক চিকিৎসা ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে মৃত্যুৰ হাৰ ক্ৰমাৎ হ্ৰাস পাবলৈ ধৰিছে একেদৰে কেইখনমান ৰাজ্যই বয়োজ্যেষ্ঠ লোক আৰু গৰ্ভৱতী মহিলাৰ সংখ্যাৰ জৰীপ চলাই তেওঁলোকক চিনাক্ত কৰি প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰাৰ বাবেও মৃত্যুৰ হাৰ কমাৰ ক্ষেত্ৰত সহায়ক হৈছে বুলি মন্ত্ৰালয়ে প্ৰকাশ কৰিছে
দেশত কোভিড-19 সংক্ৰমণ অব্যাহত আছে যদিও আৰোগ্য লাভৰ সংখ্যাও ক্ৰমাৎ বৃদ্ধি পাই আছে। শেহতীয়া তথ্য অনুসৰি দেশত এই পৰ্যন্ত 6,77,423 গৰাকী লোক সুস্থ হৈ উঠিছে। আৰোগ্য লাভৰ হাৰ হৈছে 62.86%। দেশত এতিয়ালৈকে এই ৰোগত মৃত্যু হোৱা লোকৰ সংখ্যা 26,816লৈ বৃদ্ধি পাইছে। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি দেশত সামগ্ৰিকভাৱে কোভিড-19ত আক্ৰান্ত হোৱা লোকৰ সংখ্যা 11,18,107 হৈছেগৈ। বৰ্তমান দেশত কোভিড-19 সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে 3,73,379। স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কালি সন্ধিয়াৰ ভাগত কোভিড-19 সংক্ৰমণৰ পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যে তিনিচুকীয়াৰ পৰা শিৱসাগৰত উপস্থিত হয়। শিৱসাগৰৰ উপায়ুক্তৰ কাৰ্যালয়ত তেওঁ জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ শীৰ্ষ বিষয়াসকলৰ সৈতে কোভিড-19 সন্দৰ্ভত পৰ্যালোচনা চলায়। এই বৈঠকত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী উপস্থিত থাকে। স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে কোভিড-19 সংক্ৰমণ ৰোধ কৰাৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থাৱলী কঠোৰভাৱে বলবৎ কৰিবলৈ জিলা প্ৰশাসন আৰু আৰক্ষী বিভাগক নিৰ্দেশ দিয়ে। ইয়াৰ উপৰিও ৰেপিড এণ্টিজেন টেষ্টৰ প্ৰক্ৰিয়া ক্ষীপ্ৰতৰ কৰাৰ লগতে ঠায়ে ঠায়ে কোভিড স্ক্ৰিনিং চেণ্টাৰ স্থাপনৰ বাবে সংশ্লিষ্ট কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে। এই বৈঠকত ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী যোগেন মোহন, যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ, ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ উপৰিও বিধায়ক আৰু জিলা প্ৰশাসনৰ জ্যেষ্ঠ বিষয়াসকলো অংশগ্ৰহণ কৰে। সাগৰত পৰিৱেশ এতিয়াও নিয়ন্ত্ৰণৰ অধীনত আছে। মই কেইটামান পৰামৰ্শ দিছোঁ যে আমাৰ ইয়াত টেষ্টিং বঢ়াব লাগে আৰু কোভিডৰ যি আজি ট্ৰিটমেণ্টৰ বাবে কোভিড কেয়াৰ চেণ্টাৰ আমাৰ যি আছে তাত আৰু অন্ততঃ 100খন আসন বঢ়াব লাগে আৰু যিটো আন্তঃজিলা ট্ৰান্সপৰ্ট যিটো আমি 22 তাৰিখৰ পৰা বেন কৰিছোঁ তাক যাতে ষ্ট্ৰিক্টলি ইমপ্লিমেণ্ট কৰা হয় আৰু শিৱসাগৰ টাউনত চেম্পল দিবৰ কাৰণে অন্ততঃ 4টা কোভিড স্ক্ৰিনিং চেণ্টাৰ মই স্থাপন কৰিব দিছোঁ যাতে হস্পিটেলত যায় কিছু লোকে বেয়া পায় চেম্পল দিবৰ কাৰণে তেওঁলোকে যাতে টাউনৰে 4টা জাগাত ফিক্স জাগাত গৈ আমি চেম্পল দিব পাৰোঁ তেনেকুৱা ব্যৱস্থা কৰাৰ বাবে মই কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী ডাক্তৰ হৰ্ষ বৰ্ধনে কয় যে কোভিড-19ৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে ভাৰতত থলুৱাভাৱে নিৰ্মিত কৰোনা প্ৰতিষেধকৰ মানৱ দেহত পৰীক্ষণৰ কাম আৰম্ভ হৈছে। এটা টুইটত ডাক্তৰ বৰ্ধনে সদৰি কৰে যে বিগত কেইবামাহ ধৰি কৰোনা প্ৰতিষেধক প্ৰস্তুতৰ কাম দ্ৰুতগতিত চলাই থকা হৈছে আৰু এই ক্ষেত্ৰত শীঘ্ৰে আশাব্যঞ্জক ফলাফল লাভ কৰিব পৰা যাব। কোভিড-19 মহামাৰীৰ বিৰুদ্ধে ভাৰতে জয় লাভ কৰিব পাৰিব বুলি উল্লেখ কৰি স্বাস্থ্যমন্ত্ৰী ডাক্তৰ বৰ্ধনে কয় বৰ্তমান দিল্লীৰ এইমছকে ধৰি দেশৰ 14টা প্ৰতিষ্ঠানত প্ৰতিষেধকৰ পৰীক্ষা চলাই থকা হৈছে। ICMR বিজ্ঞানীসকলে এই ক্ষেত্ৰত বিশেষ দৃষ্টি ৰাখিছে বুলি তেওঁ কয়। মেঘালয় চৰকাৰে অসমৰ সীমান্তত লাগি থকা ৰিভই জিলাত কোভিড-19 সংক্ৰমণ প্ৰতিৰোধ কৰাৰ বাবে 4টা অঞ্চলক কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰিছে। এই ঠাইকেইখন হৈছে 13 মাইল, তামুলীকুচি, বৰ্ণিহাট, খানাপাৰাৰ সৈতে থকা বৰিদুবা। কালিৰে পৰা অহা 26 জুলাই পৰ্যন্ত এই অঞ্চলকেইটাত কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰা হৈছে। ৰাজ্যখনৰ স্বাস্থ্য সেৱা বিভাগৰ সঞ্চালক ডাক্তৰ অমন ৱাৰে প্ৰকাশ কৰা মতে বৰ্ণিহাটৰ পৰা খানাপাৰালৈকে এই অঞ্চলটোত কোভিড-19 সংক্ৰমণ ভয়াৱহভাৱে বৃদ্ধি পোৱাৰ ফলত এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে। উল্লেখযোগ্য যে ৰাজ্যখনত কালিলৈকে 450 গৰাকী লোক কোভিড-19ত আক্ৰান্ত হৈছে। ৰাজধানী শ্বিলঙত অহা 27 জুলাই পৰ্যন্ত নিশাৰ ভাগৰ সান্ধ্য আইন বলবৎ কৰা হৈছে। সমগ্ৰ বিশ্বত কোভিড-19 সংক্ৰমণৰ ধাৰা অব্যাহত আছে। শেহতীয়া তথ্য অনুসৰি সমগ্ৰ বিশ্বত কোভিড-19ত এই পৰ্যন্ত 1,46 লাখতকৈ অধিক লোক আক্ৰান্ত হৈছে আৰু ইয়াৰ ভিতৰত আমেৰিকা যুক্তৰাষ্ট্ৰতে 37 লাখতকৈ অধিক লোক এই ৰোগত আক্ৰান্ত হৈছে। সমগ্ৰ বিশ্বত এতিয়ালৈকে কোভিড-19ত 6,08,857 গৰাকী লোকৰ মৃত্যু হৈছে। ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত অহা আগষ্ট মাহৰ পৰা 4খন ৰাজ্যত আন্তঃৰাজ্যিক এক ৰাষ্ট্ৰ এক ৰেচন কাৰ্ডৰ ব্যৱস্থা আৰম্ভ কৰা হ'ব। উল্লেখযোগ্য যে জুন মাহৰ পৰা 20খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত সংহত ব্যৱস্থাৰ ইতিমধ্যে এই সেৱা আৰম্ভ কৰা হৈছে। এই ৰাজ্যসমূহৰ ভিতৰত আছে অন্ধ্ৰপ্ৰদেশ, হাৰিয়ানা, কৰ্ণাটক, মহাৰাষ্ট্ৰ, উৰিষ্যা, ছিকিম, মিজোৰাম, তেলেংগানা, কেৰালা, পাঞ্জাৱ, ত্ৰিপুৰা, বিহাৰ, গোৱা, হিমাচল প্ৰদেশ, দাদ্ৰা আৰু নগৰ হাভেলী, দমন আৰু দিউ, গুজৰাট, উত্তৰ প্ৰদেশ, ঝাৰখণ্ড, মধ্যপ্ৰদেশ আৰু ৰাজস্থান। নতুনকৈ এক ৰাষ্ট্ৰ এক ৰেচন কাৰ্ড আৰম্ভ কৰিবলগীয়া আন 4খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল হৈছে জম্মু আৰু কাশ্মীৰ, মণিপুৰ, নাগালেণ্ড আৰু উত্তৰাখণ্ড। 60 নিযুত টুইটাৰ অনুগামীৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশ্বৰ শীৰ্ষ প্ৰিয় নেতা হিচাপে পৰিগণিত হৈছে। প্ৰধানমন্ত্ৰী টুইটাৰ একাউণ্টে কালি 60 নিযুত অতিক্ৰম কৰে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প আৰু প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক ওবামাৰ লগতে প্ৰধানমন্ত্ৰী মোদী হৈছে সামাজিক মাধ্যমত জনপ্ৰিয়তা অৰ্জন কৰা বিশ্বৰ অন্যতম নেতা।
সংসদৰ বৰ্ষাকালীন অধিৱেশন অনুষ্ঠিত কৰাৰ বাবে সংসদৰ প্ৰিজাইডিং বিষয়াৰ সৈতে আলোচনা কৰা হৈছে বুলি ৰাজ্যসভাৰ অধ্যক্ষ এম ভেংকায়া নাইডুৱে প্ৰকাশ কৰিছে তেওঁ কয় যে কোভিড-19ৰ সংক্ৰমণৰ বিষয়ে সংসদে বিচাৰ বিবেচনা কৰি আছে বৰ্তমানৰ কোভিড-19ৰ সময়ত সংসদৰ অধিৱেশন কি ধৰণে অনুষ্ঠিত কৰিব পৰা যায় এই সন্দৰ্ভত সংসদীয় কমিটি আৰু লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ সৈতে কেইবালানিও আলোচনা অনুষ্ঠিত কৰা হৈছে যোৱা 23 মাৰ্চত সংসদৰ শেহতীয়া বাজেট অধিৱেশন অনুষ্ঠিত হৈছিল আনহাতে নাইডুৱে কোভিড-19 মহামাৰীৰ সময়ত সংবাদ মাধ্যমে জনসাধাৰণক তথ্য যোগান ধৰাৰ ক্ষেত্ৰত গ্ৰহণ কৰা বিশেষ ভূমিকাৰো তেওঁ প্ৰশংসা কৰে লকডাউনৰ পৰৱৰ্তী সময়ছোৱাত খাদ্য সামগ্ৰী সৰবৰাহৰ ক্ষেত্ৰত উত্তৰ-পূব সীমান্ত ৰেলৱে উল্লেখযোগ্য সফলতা লাভ কৰিছে ৰেলৱেৰ এখন প্ৰেছ বিজ্ঞপ্তিত প্ৰকাশ কৰা মতে উত্তৰ-পূব সীমান্ত ৰেলৱে অধিক মালবাহী ৰেলগাড়ী সংযোজন কৰাৰ বাবে ব্যৱসায়ী বিকাশ কেন্দ্ৰ স্থাপনৰ লগতে ভঁৰাল স্থাপনৰ ক্ষেত্ৰতো বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে ইয়াৰ ফলত স্থানীয় অৰ্থনীতি ক্ৰমান্বয়ে সুচল অৱস্থালৈ গতি কৰিছে বুলি উত্তৰ-পূব সীমান্ত ৰেলৱে প্ৰকাশ কৰিছে বাতৰি শেষ হোৱাৰ আগতে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ অসমকে ধৰি দেশৰ 7খন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে কোভিড-19 আৰু বানপানীৰ সৃষ্টি কৰা পৰিস্থিতি সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰ্যালোচনা অসমত ৰাজ্য চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ বাবে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰশংসা ৰাজ্যৰ 24খন জিলা এতিয়াও বানৰ কবলত 70টা ৰাজহ চক্ৰৰ 25,30,000 লোক ক্ষতিগ্ৰস্ত বানত মৃত্যুৰ সংখ্যা 86লৈ বৃদ্ধি আৰু গুৱাহাটী মহানগৰীৰ 577 গৰাকীকে ধৰি অসমত নতুনকৈ 1018 গৰাকী লোক কোভিড-19ত আক্ৰান্ত দেশত কোভিড-19ত মৃত্যু হোৱা লোকৰ হাৰ 2.5%লৈ হ্ৰাস পুৱাৰ বাতৰি মানে পৰৱৰ্তী বাতৰি আবেলি 4 বজাত